হেল্ল' গাইজ ৱেলকাম টু ভানু ফাৰ্ম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এই মুৰ্গী পোৱালিটো পানীত পৰিছিলে, চ' অলপমান শুকাই পেলাই মাকো তাত দি দিলোঁ। আৰু গাইজ গছৰ এক্সপাৰ্ট এজন মাতি আনিছোঁ, ব'লক শুনো কি কয়। কাটি দিয়ক, সেইবোৰ ডালবোৰ চব কাটি দিয়ক হা, এইবোৰ কাটি দিয়ক। এইটো কটা দিন পাৰ হৈ গৈছে, এতিয়া আপুনি কাটিলে একো নহ'ব হা। আপুনি কাটি দিয়ক, এইটো ডাল কাটি দিয়ক। কাটি দিয়াৰ পাছত তাৰপৰা যিটো নতুন ডাল ওলাব, চব ডাল ৰাখিব নালাগে। ৰাখি দিলে কি হয়, গছটো গুটিবোৰ সৰু সৰু হ'ব, বুজিলে নাই? ফলটো সৰু হ'লে জেগাটো বহুত লৈ ল'ব। আপুনি এইটো ডাল কাটিব, সেইফালে ডালকেইটা কাটি দিয়ক। কিমান কিমান কাটিব সেইপিনে? বেৰাৰ পিনে চকেইটা, বেৰাৰ পিনে এই বেৰা ফালৰকেইটা হয় আপুনি তলত কাটি দিলে হৈ যাব। একেবাৰে তলত সেইফালে এইকেইটা তলত কাটি দিয়ক, আৰু এইটো ইয়াত কাটি দিয়ক। এইবোৰ ডালবোৰ ইয়াত কাটি দিয়ক। এইটো এইখিনি মানত কাটিব নে একদম তলত কাটিব? তলত কাটক, এইখিনি মানত। আৰু এইবোৰ ডাল যে আপুনি কাটি দিয়ক, গুৰিত কাটি দিয়ক। এইটো মানে ইয়াত কাটি দিয়াৰ পাছত এইবোৰ ডালটো পৰিয়ে যাব, আৰু মানে ইমান সৰু হৈ যাব চকেইটা? এইটো সৰু হৈ যাব, এইটো সৰু সৰু পুলি হ'ব, নতুন হ'ব। তাৰপৰা যিকেইটা গজালি ওলাব। আৰু গাইজ কিছুমান টিপছ আমি লৈ ল'লোঁ এক্সপাৰ্টজনৰ পৰা। চ' সেইখিনি কাম আমাৰ ডেট অলৰেডি পাৰ হৈ গৈছে এইবাৰ কৰা, যিখিনি আমাক কৰিব কৈছিলে, মানে গছৰ ঠানি কাটিব দিছিলে বগৰী। চ' চাওঁ এতিয়া এইবছৰ কৰোঁ নে অহা বছৰে কৰোঁ এইখিনি। এইটো প্ৰুনিং কৰা বুলি কয়। চ' গছৰ ঠালিখিনি এতিয়া আমাৰ টাইমটো যিহেতু পাৰে হৈ গৈছে। আৰু গাইজ বহুত দিন পিছত আজি স্কেচিং আৰম্ভ কৰিলোঁ কৰা। এইটো চাওক গাইজ, গৰু আৰু গৰু পোৱালি মই দেখা পাইছিলোঁ ফাৰ্মৰ বাহিৰত। চ' ইমাজিন কৰি পেলাই এনে এটা স্কেচ বনালোঁ। কেনেকুৱা লাগিছে জনাব গাইজ। আৰু জেল পেন দি কৰিছোঁ স্কেচটো, বাকী কোনো পেঞ্চিল বা ইৰেজাৰো ইউজ কৰা নাই, ডাইৰেক্ট পেনেদি কৰিছোঁ। চ' গাইজ কেনেকুৱা লাগিছে জনাব। মই সৰুৰ পৰাই স্কেচিং কৰি ভাল পাওঁ, কিন্তু ইমান কৰা নহয় আজিকালি, মাজে মাজে কৰোঁ আৰু কেতিয়াবা। আৰু এই মুৰ্গীৰ পোৱালিটো চাওক গাইজ, এইটো মুৰ্গীৰ পোৱালি মানুহ ভয় নাখায়। চ' মোৰ ক'লাতে উঠি বহি আছে এতিয়া। আৰু ফাইনেলি গাইজ বহুত মাহ পিছত, বহুত মাহ কথা পতাৰ পিছত, কেতিয়াবা আমাৰ টাইম নিমিলে, কেতিয়াবা পইচাটো নিমিলে। চ' বহুত মাহৰ পিছত আমাৰ ফাইনেলি এই 1 বিঘা মাটিখিনি হ'ল। যদি ভিতৰৰ পৰা চোৱা যায়, জ'ন 2 আৰু জ'ন 5ৰ লগত কানেক্টেড হ'ব আমাৰ দুই ছাইডত। চ' এতিয়া এজন মানুহে খেতি কৰি আছে ইয়াতে, আৰু 4 মাহমান পিছত আমি এইখিনি খালী হৈ যাব মাটিখিনি। 233 100। এতিয়া আমি আহল বহলখিনি জুখি আছোঁ মাটিখিনিৰ, ব'লক চাওঁ কিমান ওলায়। 200 নেকি? আৰু গাইজ আমাৰ ইয়াতে বহুত গৰম দিছে, একদম মন নাই ইয়াতে থাকিব, কিন্তু উপায় নাই, কি কৰোঁ। মনটো যায় শ্বিলং গুচি যাওঁ, কিন্তু যাব নোৱাৰোঁ গাইজ। ইয়াৰ পৰা এই তালৈকে 67। তলত ধৰবা, তলত। এই বেৰাখন গাইজ জ'ন 5ৰ আমি বাহিৰৰ পৰা বেৰাখন আমাৰ এই জুখি আছোঁ, আৰু মাটিখিনি হোৱাৰ পিছত আমাৰ এই বেৰাখন খুলি দিয়া যাব, যিহেতু এইটো কানেক্টেড হয় আমাৰ ফাৰ্মৰ লগত। চ' এই বেৰাখন পূৰা খুলি দিয়া যাব যেতিয়া আমাৰ এই বেৰাৰ আমি কাম আৰম্ভ কৰিম কেইমাহমান পিছত। এইখন পূৰা খুলি দিয়া যাব। 200 হ'ল। ইয়ালৈকে নেকি মাটি? 69.5 লিখি থোৱা নেকি? ইয়াৰে পৰা ইয়ালৈ 69.5। এইটো চাওক গাইজ, এটা পোষ্ট আমাৰ পুতা হ'ল, বাউণ্ডাৰী পোষ্ট। আৰু পোষ্টটো 9 ফুটৰ হয় গাইজ, 9 ফুটৰ আমি পোষ্ট আনিছিলোঁ। চ' বহলটো আমি পাইছোঁ এভাৰেজ 68 ফুট, আৰু দীঘলটো আমাৰ হ'ব 230 ফুট। চ' 230/68 ফুটৰ আমাৰ এইখিনি মাটি আমি নতুনকৈ ল'লোঁ গাইজ, আৰু এই বাউণ্ডাৰী পোষ্টৰ কাম চলি আছে। চ' 2.5 ফুটমান আমি পুতি দিছোঁ মাটিৰ তলত, আৰু বাকীখিনি ওপৰত আছে।
এইটো চাওক গাইজ 7টা বাউণ্ডাৰী পোষ্ট আমি দি দিছোঁ আৰু এতিয়া বিলাহীৰ খেতি চলি আছে ইয়াতে তাৰপিছত জিকা খেতি হ'ব মানে ছেপ্টেম্বৰলৈকে আমাৰ অক্টোবৰলৈকে আমি ইয়াতে বেৰা দিব পাৰিম আৰু গাইজ বেৰাটো আমি টিনেদি দিম চ' টিন আনিয়ে থৈছোঁ আমাৰ ফাৰ্ম হাউচত ৰাখি থোৱা আছে টিনখিনি চ' গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত আৰু লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই